বিষ্ণুৰা ভাই আমাৰ ঘৰতে আছিল 1945 চনত। সেই বছৰ এনেকুৱা ধৰণৰ মানুহৰ এটা মানসিকতা এনেকুৱা এটা হৈছিল যে এইবোৰ হাবিয়ে জংঘলে পূজা সেৱা কৰাবোৰ অনৰ্থক, গতিকে এইবোৰ গছৰ গুৰিত কি এইবোৰ অনৰ্থক, এনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ এটা হৈছিল। অপপ্ৰচাৰ হোৱা সময়খিনিতে তেতিয়া সেই 45 চনৰ পাঁচখন গাঁৱে দেওনমৰ দিনাখন পূজালৈ নাহোঁ বুলি বিদায় ল'লে। কিন্তু 44 চনত আহিছিল ৰাভাই, গোটেই পূজাটোৰ শনিবাৰ দিনাখনৰ পৰা আহি গাঁওখনত ফুৰিলে। দেওবাৰে কি কৰে, সোমবাৰে কি কৰে, মঙলবাৰে কি কৰে, গোটেইখিনি অধ্যয়ন কৰিছিল। কিন্তু 45 চনত কিবা কাৰণত দেওনমৰ দিনাখন নেপালেহি। যে তেনেকুৱা বিদায় লোৱা এটা পৰ্ব এটা হ'ল নাজানে। ঠিক পূজাৰ দিনাখন পালেহি ৰাতি, প্ৰায় পিছদিনাখন পূজাৰ পিছদিনাখন তেতিয়া ৰাভা আহিছে বুলি আমাৰ ঘৰত মানে প্ৰায় গোট খায় আৰু গাঁওসমূহত বিশেষকৈ মুখিয়াল মানুহবিলাকে আলোচনা কৰে। তেতিয়া সেই কথাটো তেওঁ গম পালে যে 5খন গাঁৱত বিদায় ল'লে বুলি। তেতিয়া সেই বিদায় লোৱাত তেওঁ ৰাইজক ক'লে যে আপোনালোকে কিয় বিদায় ল'লে, এদিন আপোনালোকে এই বাইথ পূজাটোৱে আপোনালোকৰ এদিন সোণোৱাল কছাৰীৰ ধ্বজা হ'ব বুলি কৈছিল। তেতিয়া মই সেই কথাবিলাক মই কিতাপতো লিখি দিছোঁ। তেতিয়া লগে লগে এজনে উত্তৰ দিছিল যে আমি ওলোৱা কিছু গাঁতত নোসোমাই, আমি ওলালোঁ দেৱতাকক জনালোঁ। কিন্তু ৰাভাই পুনৰ কৈছিল যে ওলোৱা কিছু গাঁতত নোসোমাই সঁচা, আৰু ই বেছিদিন জীয়াই নাথাকে, চৰাই চিৰিকটিয়ে খাই পেলায়। এতিয়া চৰাই চিৰিকটিয়ে খাই পেলোৱা অৰ্থটো কি বুজাইছে, এতিয়া বহল ভিত্তি চিন্তা কৰিলে জাতিটো শেষ নহ'ব জানো? গতিকে সেই তেনেকুৱা এজন ব্যক্তিয়ে যদি আমাক পৰামৰ্শ আগবঢ়াই থৈ গৈছে, গতিকে ভৱিষ্যত প্ৰজন্মকো মই সেইটো কথা ক'ব বিচাৰোঁ যে তেনেকুৱা এজন ব্যক্তিয়ে তেওঁৰ ৰাভাৰনো আমাৰ সোণোৱাল কছাৰীত যাক থাকক তেওঁ কি প্ৰয়োজন, তেওঁ ৰাভা গোষ্ঠীৰ মানুহ, সোণোৱালৰ হৈ তেওঁ ক'বলৈ কি প্ৰয়োজন আছে। তথাপি জাতিটো এদিন হেৰাই যাব, এই বুলিহে তেওঁ এই পৰামৰ্শ আগবঢ়াইছিল। গতিকে সেই কথাটো মই সদায় কওঁ, কিতাপে পত্ৰে মই লিখি দিছোঁ যাতে এই কথা বুজি পায়। তেনেকুৱা যিজন ব্যক্তি এতিয়া শেষত শিৰত ল'বলগীয়া হৈ গ'ল, তেওঁৰ জন্মদিন মৃত্যুদিন পালন কৰে। গতিকে সেই তেনেকুৱা এজন ব্যক্তিৰ মুখত যে শিক্ষা ওলাইছিল, যেতিয়া সেই কথাটোকে সাৰোগত কৰি সকলোৱে যাতে আমাৰ এই অনুষ্ঠান প্ৰতিনিধি কিছুমান যিখিনি এতিয়া যেনেকৈ হয়তো ইয়াত কিছুমান হয়তো মানিব নলগীয়া কথাও থাকিব পাৰে, সেইখিনি আমি ভালমতে জুকিয়াই ল'ব লাগে। যেনেকৈ আহু ধানত বা সেই খেতিৰ মাজত অপতৃণবিলাক গুচাই দিলে যেনেকৈ খেতি শস্য ভাল হয়, ঠিক তেনেকৈ আমি সেই অপতৃণবিলাক আমি গুচাই কেনে যে সুস্থভাৱে সবলভাৱে আমাৰ সংস্কৃতি আমি সবলভাৱে আমি আগুৱাই নিব চেষ্টা কৰিব লাগে। আমাৰ মাজত হয়তো